হেল্ল' এভৰিৱান, যিহেতু আজি মোৰ দেওৰৰ লগুণ দিয়নি, সেয়েহে আমি গৈ আছোঁ শিৱ মন্দিৰলৈ। এইভাগ হৈছে শিৱ মন্দিৰ। এয়া মা খুৰীহঁতে চব্জি কাটি আছে আৰু তাতে আহি আমাৰ পালেহি প্ৰসাদৰ পাত। এয়া বামুণে গোটেই যা যোগাৰখিনি কৰি আছে। তাৰ পাছতে মা, মাহী আৰু আন গোপিনীয়ে এয়া পানী তোলাৰ নিয়ম ভাগ কৰিবলৈ গৈছে। যিহেতু মন্দিৰত পাতিছে, সেয়েহে পানী তোলাৰ নিয়ম ভাগো ইয়াতেই কৰিছে। এয়া আমাৰ মেইন দৰা, এয়া নিয়মখিনি কৰি আছে। যি নিয়ম আছে সেই কৰি তাক বহাই লৈছে। এতিয়া সকলোৱে তাক মাহ হালধিৰে নোৱাই গা ধুৱাব। এইজন হৈছে তাৰ সখী। এতিয়া তাক তাৰ সখীয়ে নোৱাব। তাৰ পাছত দুইজনে দুইজনক যিহেতু নোৱাব লাগে, তাৰ পৰা এয়া হৈছে তাহাঁতৰ মৰম চেনেহ। মইনো আকৌ বৌয়েকজনী হয়, নোনোৱাওনো কিয়? সেয়েহে ময়ো গৈ দুয়োটাকে ধুনীয়াকৈ নোৱাই দিছোঁ, মাহ হালধিৰে একে ভৰাই দিছোঁ। তাৰ পাছতে এইখিনি বাকী যি নিয়ম কৰিব লাগে সেইখিনি কৰি গৈ আছে। দাঙি নিওঁতে তাৰ ফূৰ্তিটো চাওকচোন, একেবাৰে সি ক'ৰবাত জিকিহে আহিছে যেনিবা। এইযোৰ হৈছে লগুণ দিয়নিৰ মূল বস্ত্ৰ আৰু এইযোৰ পিন্ধি নিয়ম আছে যে সি সকলোকে কিবা খুজিব লাগে আৰু সকলোৱে তাক কিবা কিবি দিব লাগে। তাৰ পাছত এয়া সকলো বহিলে খিচিৰি খাবলৈ, কিন্তু খিচিৰি খাওঁতে ইমান যে কষ্ট পাইছে, যিহেতু ইমান গৰম দিছে আৰু ময়ো তেনেকৈ ঘামি জামি খাই ঘৰলৈ বুলি আহিলোঁ। আজিলৈ ইমানেই আছিল, বাই।